বিশ্বনাথ নগৰত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছা কেন্দ্ৰীয় সমিতিৰ বাইক ৰেলী সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছা কেন্দ্ৰীয় সমিতিৰ উপসভাপতি ইছাক লাকৰাৰ নেতৃত্বত উদালগুৰিৰ পৰা বাইক ৰেলী বিশ্বনাথ নগৰৰ পৰা গহপুৰ হৈ লখিমপুৰ যোৰহাটৰ গোলাঘাট ধুবুৰী আদি জিলা হৈ গুৱাহাটীলৈকে এই বাইক ৰেলী কৰিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবী কৰাৰ উপৰিও অসমৰ আদিবাসী চাহ শ্ৰমিকসকলক জনজাতিকৰণ প্ৰদান কৰক অসমৰ আদিবাসী চাহ শ্ৰমিকসকলক মাটিৰ পট্টা প্ৰদান কৰক আদিবাসী চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি 551 লৈ বৃদ্ধি কৰাৰ দাবী কৰে হয় সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতি হৈ আমি সদৌ পুৰা অসমত আমি বাইক ৰেলী ৰূপায়ণ কৰিছোঁ যিহেতু আদিবাসীৰ দীৰ্ঘদিনীয়া দাবী জনজাতিকৰণ ভূমি পট্টা তাৰপিছত চাহ বাগানৰ মজুৰি 551 টকালৈ বৃদ্ধি কৰা তাৰপিছত আমাৰ 1996ত যি গোষ্ঠীগত সংঘৰ্ষ কোকৰাঝাৰত হৈ গৈছিল সেই গোষ্ঠীগত সংঘৰ্ষত যি হাৰাশাস্তি হোৱা মানুহে আজিলৈকে সিহঁতে ভূমি পট্টা পোৱা নাই বা সিহঁতে নিজৰ মাটি ঘূৰাই পোৱা নাই এতিয়ালৈকে সিহঁতে ৰিলিফ কেম্পত থাকিব লগা হৈছে গৰু ছাগলী নিজ থাকিব লগা হৈছে এই বিষয়ে আমি আন্দোলনত ওলাইছোঁ তাৰে পিছত আমাৰ 2022 চনৰ ছেপ্টেম্বৰ মাহৰ 15 তাৰিখে যি আমাৰ একৰ্ড হৈছিল সেই একৰ্ড আজিলৈকে আখৰে আখৰে পালন হোৱা নাই সেই উপলক্ষে আমি আজি গোটাই অসমত আমি বাইক ৰেলী ৰূপায়ণ কৰিছোঁ যিহেতু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাক বাৰম্বাৰে প্ৰতিশ্ৰুতি দি আহিছে কিন্তু আজি এই প্ৰতিশ্ৰুতি হৈ থাকিল একেবাৰে ফেলাৰ হৈ আছে সেইটো কাৰণে আমি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ক'ব খুজিছোঁ যদি 26ৰ আগে আমাক মাটি পাট্টা তাৰপিছত আমাক জনজাতিকৰণ তাৰপিছত আমি বাগানৰ হাজিৰা 551 টকা বৃদ্ধি নকৰে তেনেহ'লে আমি ধনুকাৰ দি আমি সিহঁতক বিদায় দিবলৈ আমি সাজু হৈ আছোঁ যিহেতু অহা নৱেম্বৰ মাহৰ 25 তাৰিখে ভূমি সংশোধনী আইন আনিব সেই ভূমি সংশোধনী আইনত যে কৈছে যে বাগানৰ মানুহক মাটি পট্টা দিয়া হ'ব কিন্তু বাগানৰ মানুহক মাটি পট্টা দিয়া কিমান বিঘা দিব কিমান কঠা দিব কিমান ডিসমিল দিব এটো আমাক স্পষ্ট কৰি দিব লাগিব যেহেতু আদিবাসী মানুহে অনলি বাগানত বসবাস নকৰে গাঁৱে ভূঞে আমাৰ যিমান ফৰেষ্ট লেণ্ড আছে তাতেও আমাৰ আদিবাসী মানুহে বসবাস কৰি আছে হিয়তকো মাটি পট্টা দিব লাগে বুলি আমাৰ এটা ডিমান্ড আছে তাৰ পিছত জুন নেকি 25 তাৰিখে বিল আহিব তাৰ এই বিলত আমাৰ ভাৰত চৰকাৰৰ যি ৰিপৰ্ট পঠাব লাগে গ্ৰুপ অফ মিনিষ্টাৰ এই গ্ৰুপ অফ মিনিষ্টাৰৰ ৰিপৰ্টখন যাতে জনজাতিকৰণৰ ৰিপৰ্টখন যাতে দিল্লীলৈ পঠাব লাগে বুলি আমি এটা ডিমান্ড ৰাখিছোঁ যাতে সেইটো যদি নপঠায় তেনেহ'লে হেমন্ত চৰকাৰ 26ত আহিবলৈ ইয়াতে আৰু চান্স নাই এই বাইক ৰেলী ক'ৰ পৰা আৰম্ভ কৰিছে ক'ত সমাপ্ত হ'ব এই বাইক ৰেলীখন আমি যোৱাকালি আমাৰ জাতীয় নায়ক প্ৰদীপ নাগ ডাঙৰীয়াৰ য'ত নাকি ডেড বডি তাতে দফনোৱা হৈছে এই ডেড বডি কবৰৰ পৰা আমি আৰম্ভ কৰি ওদালগুৰি ডিষ্ট্ৰিক্টৰ পৰা আৰম্ভ কৰি যোৱাকালি আমি শোণিতপুৰত থাকিলোঁ আজি বিশ্বনাথ চাৰিআলি সোমাইছোঁ বিশ্বনাথ চাৰিআলিৰ পৰা আমি লখিমপুৰ গুচি যাম লখিমপুৰৰ পৰা আমি তিনিচুকীয়া ডিব্ৰুগড় হৈ আমি চৰাইদেউ শিৱসাগৰ যোৰহাট গোলাঘাট কাৰ্বি আংলং তাৰপিছত আমি নগাঁও গুৱাহাটী আমাৰ মিৰ্জা গোৱালপাৰা ধুবুৰী কোকৰাঝাৰ চিৰাং বাস্কা হৈ আমি আৰু পুনৰ ওদালগুৰিলৈ উভতি আহিম আমাৰ এইটোৱে হ'ল যে যিহেতু আমাৰ যি দীৰ্ঘদিনীয়া দাবী এই দাবী যদি পূৰণ নকৰে তেনেহ'লে আমি 26ত চৰকাৰক আমি কেতিয়াও এনে সোধাই নেৰোঁ হয় আদিবাসী খাকলেৰী ডাঙৰে যোনটো কৈছে 3 মাহত সংশোধন কৰি যাৰ ST দিয়াৰ কথা একো প্ৰব্লেম নাই বুলি কৈছে আমি তেখেতক ধন্যবাদ দিছোঁ যিহেতু অসমত থকা আদিবাসী বাহিৰৰ পৰা অহা নাই অসমত থকা আদিবাসী অসমৰে হয় বা ভাৰতবৰ্ষৰ হয় কিন্তু আজি যোন STৰ কথা যোনে ST যে এটা সংবিধান বনাব লাগে সেই বস্তুটো যেহেতু আমাৰ জয়পাল সিং মুণ্ডাই বনাই গৈছিল এই জয়পাল সিং মুণ্ডাৰ আজি বংশই আমি অসমত বসবাস কৰিছোঁ কিন্তু আমি বৰ্তমান এৰিয়া ৰিষ্ট্ৰিক্টেড কৰি আমাক আজি অসমৰ পৰা ডিচিডিউল কৰি দিছে আদিবাসী খাকলেৰী ডাঙৰীয়াই যোনটো কথা কৈছে আমি হলাক লৈছোঁ আৰু 3 মাহত নালাগে 3 মাহত ক্লিয়াৰ কৰিব দৰকাৰ নাই যেহেতু 25 তাৰিখত ৰিপৰ্ট পঠাব লগা আছে এই 25 তাৰিখত অসমৰ জনগোষ্ঠী আদিবাসী জনগোষ্ঠীৰ কাৰণে এই ৰিপৰ্টখন দিল্লীলৈ পঠাব লাগে বুলি আমি অসম চৰকাৰক আমি অনুৰোধ জনাইছোঁ
কাইলৈ তেওঁলোকে এটা বিৰোধী যি হেৰি জনজাতিকৰণৰ বিৰোধী ছয় জনগোষ্ঠী তেওঁলোকে এটা বিৰোধী প্ৰতিবাদ কৰিব কি ক'ব এই ক্ষেত্ৰত চাওক ছয় জনগোষ্ঠীৰ প্ৰতিবাদ এছ টি লৈ প্ৰতিবাদ কৰা সিহঁতে কৰি থাকক প্ৰব্লেম আমাৰ একো বাধা কৰিব লগা নাই যিহেতু উই আৰ ইণ্ডিজিনাছ পিপুল অফ ইণ্ডিয়া উই আৰ ইণ্ডিজিনাছ পিপুল অফ আছাম চ' আমাক আৰু ক্ৰাইটেৰিয়া আমাক দেখাব লগা একো নাই যাৰ ক্ৰাইটেৰিয়া ফুলফিল নাই সিহঁতৰ কাৰণে সিহঁতে যদি আন্দোলন কৰিব লগা আছে আমাৰ ক'ব লগা একো নাই আমাৰ ক্ৰাইটেৰিয়া ফুলফিল হৈ আছে আমাৰ বিল ৰাজ্যসভাত পৰি আছে য'ত নেকি 2019 সেই বিলটো আমাক ইণ্ট্ৰডিউচ কৰিলে হ'ল বাকী যাৰ কাৰণে সিহঁতে আন্দোলন কৰিব লগা আছে সিহঁতে কৰি থাকক আগাৰ যদি আমাৰ কাৰণে যদি আন্দোলন কৰে আদিবাসী জনগোষ্ঠী যদি আন্দোলন কৰে তেনেহ'লে এই যোনটো আমাৰ যোনটো আজিতো খাকালি যে অহাকালি যোনটো আন্দোলন কৰিবা আমি কিন্তু কেতিয়াও আদিবাসী মনে মনে বহি নাথাকিম আমি বহি থাকিম নেকি মনে মনে বহি নাথাকিম আমি তাতকৈ বিশাল আন্দোলন কৰিবলৈ আমি সাজু হ'ম হয় যিহেতু প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আজি আমাৰ পৰা আঁতৰি গ'ল আমি খুবেই দুখিত আমি আশা চেণ্ট্ৰেল কমিটি আৰু অল অভাৰ দ্য ডিষ্ট্ৰিক্ট কমিটিৰ তেখেতক আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ যিহেতু জুবিন দা আমাৰ প্ৰাণৰ শিল্পী আছিল আজিলৈকে জুবিন দাৰ যোনটো মৃত্যুক আজিলৈকে অসম চৰকাৰে ন্যায় দিব পৰা নাই আৰু অসম চৰকাৰে ব্যৰ্থ হৈছে যিহেতু আমি আশা ৰাখিছোঁ অসম চৰকাৰে অতি সোনকালে জুবিনদাৰ কি ঘটনা হয় কি হৈ জুবিনদাৰ আজি আমাৰ মাজত হেৰাই যাব লগা হ'ল অতি সোনকালে জুবিনদাৰ জাষ্টিছ দিবলৈ আমি আদিবাসী ছাত্ৰ সন্থাই আমি দাবী জনাইছোঁ